এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি কৰিব। ভাৰতৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাইত সামৰণি পৰিব। অধিৱেশনত বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ৰ আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই বছৰত ভাৰতবৰ্ষই আহোম শাসনকালৰ গৌৰৱোজ্জ্বল ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভৰ বাবে মনোনয়ন কৰিছে। ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই অধিৱেশনত অসমক প্ৰতিনিধিত্ব কৰিব। ইফালে ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত চৰাইদেউ মৈদামৰ সম্ভাৱ্য স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউত স্থানীয় ৰাইজে উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। মৈদাম ক্ষেত্ৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে স্থানীয় ৰাইজে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা 10:30 বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ 43জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি 2017 চনত এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ পালসহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দীৰ্ঘদিন ধৰি আদালতে বিভিন্ন পক্ষৰ ভাষ্য গ্ৰহণ কৰাৰ অন্তত কাইলৈ গোচৰটোৰ ৰায় দিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰা সোঁৱৰণী তৃতীয় স্মাৰক বক্তৃতা মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ড লক্ষীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানটো বিশিষ্ট তিৱা নৃত্যশিল্পী নাদিৰাম দেউৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই স্মাৰক বক্তৃতাৰ আৰম্ভণি বক্তৃতা প্ৰদান কৰাৰ পাছত শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক ড সঞ্জীৱ কুমাৰ বৰকাকতিয়ে লক্ষীনন্দন বৰাক কৃতি বিষয়ত মূল ভাষণ প্ৰদান কৰে। সভাত কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী দুজনক ড লক্ষীনন্দন বৰা পাৰদৰ্শিতা বঁটা প্ৰদান কৰা হয়। বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়সিং হানছে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই পৌৰোহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা জাপি আৰু প্ৰশস্তি পত্ৰৰে প্ৰাক্তন সভাপতি ৰংবং তেৰঙে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জয়সিং হানছে স্মাৰক বঁটাৰ ইতিবৃত্তৰ লগতে ইতিপূৰ্বে এই বঁটা লাভ কৰা সকলক চমু পৰিস্থিতি সম্বলিত স্মৰণিকা উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে অসম সাহিত্য সভাৰ মাহেকীয়া পত্ৰিকাখন উন্মোচন কৰে। অনুষ্ঠানত বিধায়ক বিদ্যা সিং ইংলেং, কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছেকে ধৰি ভালেকেইজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাট আৰক্ষীৰ জুলাই মাহৰ সন্মিলনখন আজি সদৰ আৰক্ষীৰ সভাকক্ষত অনুষ্ঠিত হয়। আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা সন্মিলনত বিগত মাহত ধাৰ্য কৰা কামসমূহৰ সম্পাদনা পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে জিলাখনৰ আৰক্ষীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আৰক্ষী অধীক্ষকগৰাকীয়ে আলোচনা কৰে। সন্মিলনত বিশেষ দায়িত্ব পালন কৰা আৰক্ষী জোৱানসকলক মানপত্ৰ প্ৰদান কৰা হয়। সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখানা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ 7দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। মৰনৈ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বীৰচিলাৰৰ প্ৰতিমূৰ্তিত সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই মাল্যাৰ্পণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।